Hello everyone, welcome back to Unique Learning. আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ সোশিয়াল সায়েন্সৰ ফাৰ্স্ট চেপ্টাৰটো। ফাৰ্স্ট চেপ্টাৰটো আমি প্ৰথমতে ভালদৰে এইখন হৈছে আমাৰ সোলাৰ সিস্টেম, য'ত সূৰ্যক কেন্দ্ৰ কৰি সকলো গ্ৰহ নক্ষত্ৰই বিশ্ব ব্ৰহ্মাণ্ডখন সজাই ৰাখিছে। চোৱা, এইটো হৈছে সূৰ্য। সূৰ্যৰ নিচেই কাষতে থকা গ্ৰহটোৰ নাম কি? মাৰ্কিউৰি, বুধ। তাৰ পিছতে থকা গ্ৰহটো হৈছে ভেনাছ, শুক্ৰ গ্ৰহ। তাৰ পিছতে আছে আমাৰ পৃথিৱী, আৰ্থ। তাৰ পিছত আছে মাৰ্চ মানে মংগল গ্ৰহ। তাৰ পিছত এইডালে এষ্টৰয়েড বেল্টডালে আৱৰি ৰাখিছে। আৰু সূৰ্যৰ পৰা লাহে লাহে ক্ৰমান্বয়ে আঁতৰি গৈছে। এইটো হৈছে জুপিটাৰ, যাক কোৱা হয় বৃহস্পতি গ্ৰহ। তাৰ পিছতে আছে সেটাৰ্ন, শনি গ্ৰহ। তাৰ পিছত আছে ইউৰেনাছ। তাৰ একে লাষ্টত আছে নেপচুন, একে সূৰ্যৰ পৰা বহুত দূৰত আছে। এতিয়া আমি মাৰ্কিউৰি, বুধ গ্ৰহৰ অৱস্থিতিৰ কথা জানিম। One orbit around sun 88 days. গোটেই সূৰ্যটো এপাক ঘূৰিবলৈ বুধ গ্ৰহক কিমান দিন লাগে? 88 days. One spin on axis 59 days. আৰু নিজ কক্ষপথত ঘূৰিবলৈ কিমান দিন লাগে? 59 days. ভেনাছ, শুক্ৰ গ্ৰহ, one orbit around sun 255 days. গোটেই কক্ষপথত সূৰ্যটো ঘূৰিবলৈ 255 দিন লাগে শুক্ৰ গ্ৰহক। আৰু নিজা কক্ষপথত ঘূৰিবলৈ কিমান দিন লাগে? 243 days. নেক্সট আহিলে আৰ্থ, আমাৰ পৃথিৱীখন। আমি সকলোৱে জানো আমাৰ এবছৰত কেইদিন? 365 দিন। গতিকে one orbit around sun 365 days. মানে সূৰ্যৰ চাৰিওফালে আমাৰ পৃথিৱীখনক এপাক ঘূৰিবলৈ এতিয়া কিমান দিন লাগে? 365 দিন লাগে। আৰু one spin on axis 1 day. আৰু নিজা কক্ষপথত ঘূৰিবলৈ পৃথিৱীক কিমান সময় লাগে? এদিন লাগে, 24 ঘণ্টা। আৰু নাম্বাৰ অফ মুনছ 1. আমাৰ পৃথিৱীৰ একমাত্ৰ নক্ষত্ৰটোৰ নাম কি? চন্দ্ৰ। নেক্সট আহিলে মাৰ্চ, মংগল গ্ৰহ। মংগল গ্ৰহৰ কথা আমি প্ৰায়ে শুনি থাকোঁ। One orbit around sun 687 days. গোটেই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ মংগল গ্ৰহক লাগে 687 দিন। One spin on axis 1 day. নিজৰ কক্ষপথত ঘূৰিবলৈ এদিনে লাগে, আমাৰ পৃথিৱীৰ নিচিনাই। নাম্বাৰ অফ মুনছ 2. মংগল গ্ৰহৰ নক্ষত্ৰ কেইটা আছে? 2টা, যাক উপগ্ৰহ বুলি কয়, উপগ্ৰহ। 5 নম্বৰত আহিলে জুপিটাৰ, বৃহস্পতি গ্ৰহ। One orbit around sun 11 years 11 months about 12 years. বৃহস্পতি গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ বহুত বছৰ লাগে, কিয়নো সূৰ্যৰ পৰা বৃহস্পতি গ্ৰহটো আঁতৰত আছে বহুত। কিমান দিন লাগে চোৱা? 11 বছৰ 11 মাহ লাগে, অলমোষ্ট 12 years, 12 বছৰেই আৰু। One spin on axis 9 hours 56 minutes. Number of moons about 53. মানে নিজা কক্ষপথত ঘূৰিবলৈ 9 ঘণ্টা 56 মিনিটছ লাগে, কম লাগে সময়। আৰু ইয়াৰ উপগ্ৰহৰ সংখ্যা কিমান? 53.
নেক্সট Saturn, শনি গ্ৰহ। One orbit around Sun 29 years 5 months. সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান বছৰ লাগে চোৱা? 29 বছৰ 5 মাহ। One spin on axis 10 hours 40 minutes. 10 ঘণ্টা 40 মিনিটহে লাগে নিজৰ কক্ষপথত ঘূৰিবলৈ। আৰু ইয়াৰ উপগ্ৰহৰ সংখ্যা কিমান? 53, বৃহস্পতি গ্ৰহৰ সৈতে একেই। তাৰপিছত আহিলে ইউৰেনাছ, 7 নম্বৰ গ্ৰহটোৰ নাম কি? ইউৰেনাছ। One orbit around Sun 84 years. সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 84 বছৰ লাগে। আৰু নিজা কক্ষপথত ঘূৰিবলৈ কিমান সময় লাগে? 17 ঘণ্টা 14 মিনিট, 17 hours 14 minutes. আৰু ইয়াৰ উপগ্ৰহৰ সংখ্যা কিমান? 27, 27টা। তাৰপিছত আহিছে নেপচুন, লাষ্ট। One orbit around Sun 164 years. সকলোতকৈ বেছি সময় লাগে নেপচুনক সূৰ্যৰ চাৰিওফালে এপাক লওঁতে, 164 বছৰ লাগে। আৰু one spin on axis 16 hours 7 minutes. আৰু নিজৰ কক্ষপথত ঘূৰিবলৈ 16 ঘণ্টা 7 মিনিট লাগে। আৰু ইয়াৰ উপগ্ৰহৰ সংখ্যা কেইটা? 13টা। এই যি মাৰ্কিউৰী, ভেনাছ, আৰ্থ, মাৰ্চ, এই চাৰিটাক কয় ইনাৰ প্লেনেটছ। ভেৰি ক্ল'জ টু দ্য ছান, দে আৰ মেড আ ৰক্স। মানে সূৰ্যৰ একেবাৰে নিচেই কাষতে থকা কাৰণে ইহঁতক ইনাৰ প্লেনেটছ বুলি কয়। আৰু সিহঁত গঠন হৈছে সৰু সৰু পাথৰৰ দ্বাৰা। আৰু আউটাৰ